বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ 2 মাহ আগতে দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছতে এতিয়ালৈকে তেওঁ আহিব নোৱাৰে কাৰণ সিদ্ধেশ্বৰ শইকীয়াৰ ল'ৰা হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম বাইদেউ মানে তেওঁৰ মাক তাৰপিছত বাকীখিনি মই কৰিম কোনে এতিয়ালৈকে মোৰ মতেদি আজিলৈকে নিজিকে কষ্ট কৰিলে জিকিব হাৰিব মই নাজানো এই মুহূৰ্তলৈকে নাজিৰাত তেওঁ নিজিকে সেইটো তেওঁক সুনীল কানগুলে শিকাই দিছিলে ক'বৰ কাৰণে তেওঁ এতিয়া নিজৰ মতে একো নকৰে এটা ইনক্লুচিভ মাইণ্ড বুলি এটা টিম আছে ৰাতিপুৱাই তেওঁক লিখি দিয়ে তুমি এনেকুৱা চাৰ্ট পিন্ধিবা এনেকে কথা ক'বা এনেকে খাবা এনেকে বহিবা আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে উত্তৰত গণ্ডগোল কৰি দিয়ে সেইদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে তেওঁ নক'বলগীয়া কথা ক'লে কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছে নহ'লে তেওঁ কালিও তেওঁ ইয়াত আহা বাহিৰত ষ্টেটমেণ্ট দিয়া তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকে ক'বলৈ তেওঁ মনৰ পৰা এতিয়া একো নকয় তেওঁক ইনক্লুচিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয় সুনীল কানগুলে আৰু সক্ষম মাৰুৱা পুৰা তথ্য তাতে মোৰো মানুহ আছে বিজেপি কিমান ডাঙৰ পলিটিকেল এই মানুহবিলাকে তেলেংগানাত কাম কৰিছিল কৰ্ণাটকত কাম কৰিছিল গতিকে তাতেতো মোৰ নহয় আমাৰো মানুহ হৈ যায় আজি তেওঁৰ মাকৰ বেমাৰ হৈছে নে কি হৈছে এজনৰ সেইটো কনফাৰ্ম কৰিলোঁ আপুনি কৈছিলে যে আপোনাক যোনে বেছিকে গালি পাৰে তেওঁ বিজেপিলৈ আহে এতিয়া কংগ্ৰেছে গালি পাৰিলে দেখোন সন্দেহে হ'ব চবৰে এইটো ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে কিন্তু মই প্ৰথমৰ পৰা কৈছোঁ যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ ৰকিবুল হুছেইনে ছিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে গতিকে মানুহৰ লগত সমস্যা নহয় সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয় তেতিয়াই মই ভূপেন বৰাক কওঁ 2-3 দিন লগ পাইছোঁ যে তুমি ক'ব পাৰা কিন্তু পাৰ্টীয়ে তোমাক বেকআপ তেওঁতো 31ৰ কাৰণে প্ৰিপেৰেশ্যন আপুনি ভিতৰত আছিলে ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয় তেওঁলোকৰ এটা নিজৰ লাইফষ্টাইল আছে আৰু তেওঁলোক সেইটো লাইফষ্টাইলতে চলিব কেতিয়াবা ৰাহুল গান্ধীক ইলেকশ্যন হাৰাৰ পিছত হতাশ হোৱা দেখিছে আকৌ হাফ টি চাৰ্টটো পিন্ধি ওলাই যায় বিকজ দে আৰ ব্লেছড পিপল আমিতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে আজি মোক যিমান প্ৰশ্ন আপোনালোকে সোধে কেতিয়াবা গৌৰৱ গগৈক সোধে কাৰণ আপোনালোকেও দেখিলে ভয় খাই যায় বাপৰে অমুকৰ ল'ৰা কেতিয়াবা মোক সাধাৰণ ল'ৰাবিলাকে হোৱাটছআপ কৰে দাদা কৈছে যে আপোনাক ইমান প্ৰশ্ন কৰে গৌৰৱ গগৈ কিয় নকৰে তেতিয়া মই কৈছোঁ ডেট ইজ এ ব্লু ব্লাড চিণ্ড্ৰম মোৰ ল'ৰাটো যদি ইয়াত বহি থাকে মোৰ ল'ৰাক আপোনালোকে প্ৰশ্ন নকৰে এই বাপৰে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা কথাটো হ'ল তেনেকুৱা এইটো ভূপেন বৰা আৰু মোৰ এইটো এডভান্টেজ নাই কাৰণ আমাৰ দেউতাৰ নামটো কোনেও নাজানে সেইকাৰণে উই আৰ অপেন টু অল চৰ্ট অফ ক্ৰিটিচিজম ডাঙৰ মানুহৰ যি ল'ৰা সৰুৰ পৰা ষ্ট্ৰাগল কৰাই নাই কালিয়েতো এখন ঘৰত প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা আজি মই ভূপেনক সুধিছোঁ কথাটো হয় নহয় কি কৈছে আপুনি জানে আৰু মই নকওঁ গতিকে তেওঁলোকৰ কোনো হতাশা নাই দুখ নাই ইলেকশ্যন হাৰাৰ দিনাখনো একেটা মুদতে থাকিব জিকাৰ দিনাখনো একেটা মুদতে One night he was appointed, next day morning Rokibul Hussain was arrested. So now that he only has resigned, what will happen to their alliance negotiations? I have least interest on that because that negotiation is not for BJP seat. That negotiation is only for 24 seats. So that our party's interest is not there. They are fighting for Binna Kandi seat during the Gogoi. So what we will get discussing that seat. Then Akhil Gogoi is discussing Hin seat, Nao Boisa seat, Dolgaon seat. What we will get discussing there. So they are discussing in non-BJP terrain.
So we are least affected by their deliberation. So that subject matter is not our subject matter. দেখা পোৱা গৈছে যে কেৱল হিন্দু লিডাৰে নহয় মাইনৰিটি লিডাৰ সকলো বহুত অফেণ্ডেড দেখা পোৱা গৈছে Raqibul Hussain of কংগ্ৰেছৰ সব minority leader বেয়া পাব। আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব। কাৰণ কালি ইলেকশ্যন কমিটিৰ মিটিং পাতিছে, সাতটা নাম লৈছে, কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে। কাক ভাল পায়? ধুবুৰীৰ চিটটো তেওঁক জিতেন্দ্ৰ সিঙে দিছিল, আৰু জিতেন্দ্ৰ সিঙো ৰজা ঘৰৰ মানুহটো, তেওঁ এনেকুৱা, গতিকে তেওঁ আৰু কি মাটিৰ মানুহটো নহয়। যদি জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লহেঁতেন তেতিয়াহ'লে আগদিনাখন ভূপেন বৰাক দায়িত্ব দি পিছদিনাখন ৰকিবুল হুছেইনক দিয়ে। যে সাধাৰণ কথা যে দুজন যদি নিগচিয়েটৰ দিয়ে, দুইজনৰ মাজতো এটা টিম হ'ব লাগিব। যদি পিছদিনাখন প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ লগত দিলেহেঁতেন এই গণ্ডগোলটো নহ'লে। তেল আৰু পানী যে দুইটাই কথা পায়, এইটো ডিছকাশ্যন কেনেকৈ হ'ব? তেওঁলোকে যদি ভূপেন বৰাক ৰাতিপুৱা ক'লেহেঁতেন যে ভূপেন তুমি অকলে যাব নালাগে, টেক প্ৰদ্যুৎ অলছো, গণ্ডগোলে নহয়, টেক দেৱব্ৰত অলছো। ভূপেনক ক'লে টেক ৰকিবুল। তাৰমানে এইটো জিতেন্দ্ৰ সিঙে নাজানে নেকি যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্কটো ঠিক নহয়? তেওঁলোকে চিন্তাই নকৰে, ভাবে হাম বল দিয়াটো কৰনা হি। So they have very limited knowledge about the real life. Do you know the background of Jitendra Singh? Sometime you should Google about the entire family history of Jitendra Singh, about the Alwar kingdom. Then you will know that what kind of politician he is. Bhupen Bora, Devabrat Saikia, Pradyut Bardloi. इस दुनिया में वो है ही नहीं, इज ऑफ ए डिफरेंट वर्ल्ड। ইলেকশ্যন কমিশ্যন গুৱাহাটীত বৰ্তমান আছে, নিৰ্বাচনতে আপোনালোকৰ বিজেপি ফালৰ পৰা কেনেকুৱা বিজেপি আজি প্ৰস্তাৱ দিছো যে বিহুৰ আগতে ইলেকশ্যন হ'ব লাগে আৰু ছিংগল ফেজত ইলেকশ্যন। ছিংগল ফেজ Mr. Chief Minister. বিহাৰৰ দৰে ষ্টেটত দুটা ফেজত হৈছে, আমাৰ কাৰণেতো ছিংগল ফেজ। এতিয়া আমাৰ ইমান ল এণ্ড অৰ্ডাৰ ভাল। উই ৱান্ট টু প্ৰজেক্ট দেট আছাম হেজ দ্য বেষ্ট ল এণ্ড অৰ্ডাৰ। So you complete the election in single phase. That will be once again, it will be a tribute to Assam, that now Assam has come out of military. So that is the best thing we can showcase in the country, that Assam is not under shadow of militancy. So we are capable of having the election in single phase. Mr. Chief Minister. I don't know, it is a prerogative of election commission. Election or din, ithi, ফেজ ইলেকশ্যন কমিশ্যনে ঠিক কৰে। কিন্তু আপুনি বিজেপিৰ কথা সোধাৰ কাৰণে বিজেপিৰ মেমৰেণ্ডামখন বা বিজেপিয়ে কি ক'লে মই এইটো ক'লোঁ, এইটো অসম গভৰ্ণমেণ্টৰ কথা নহয়, এইটো বিজেপিৰ। Mr. Chief Minister, you have mentioned there are many other NDA চিটৰ ভাগ বতৰা হৈ আছে। যিদিনাখনে অমিত শ্বাহজীয়ে মাতিব সিদিনাখনে হৈ যাব। বড়োলেণ্ডতো ভাগ বতৰা আমাৰ প্ৰাইমেৰীলি হৈ আছে, AJPৰ লগতো হৈ আছে। অমিত শ্বাহজীয়ে যোনদিনাখনে মাতিব সিদিনাখনে অংকপত কিমানখন দিছে? এটা সংখ্যা দিয়া হৈছে, এইটোত আমাৰ এইবিলাকত কোনো সমস্যা নাই। How many more Congress leaders are in touch with you? With Bhupen, lot of Congress leaders are joining. But there is now nobody left in the Congress. Whom to talk? Only I am giving a date, Pradyut Bardloi will join 2020. Mr. Chief Minister. Mr. Chief Minister. Why? She will vote here. I am bigger leader, Bhupen is bigger leader. Dilip Saikia is a bigger leader. So far as Assam is concerned. Mr. Chief Minister, Because I don't think Assam has any votes, surname Gandhi or Bhadra. So the local leaders are the best suited to fight assembly election. Mr. Chief, আহিব কাৰ নাম কওক, নায়ে দেখোন তেনেকুৱা মানুহ। কিন্তু ভূপেন বৰাৰ লগত লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, ৰঙানদীৰ লোকসকল আহিব। চেণ্ট্ৰেল লেভেলতো ষ্টেট লেভেলতো তেওঁৰ লগত কাম কৰা কিছু ব্যক্তি আহিব। কিন্তু বাকী আহিবৰ কাৰণে কংগ্ৰেছত আছে কোন? আপুনি নামটো কওক না, তেতিয়া মই উত্তৰ